টিংখাঙৰ বামুণবাৰীত উত্তপ্ত পৰিস্থিতি দলবদ্ধ আক্ৰমণৰ বলি ছাত্ৰ নেতা টিংখাঙৰ বামুণবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বামুণবাৰীত গণ আক্ৰমণৰ বলি হয় ছাত্ৰ নেতা 20 পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই উল্লেখযোগ্য যে কালি সন্ধিয়া বামুণবাৰী 1 নং কেকুৰি বঙালী গাঁৱৰ আদি দেৱ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা 20 পৰা 25 জনীয়া দলে ছাত্ৰ নেতা তন্ময় বৰগোহাঁইক ঘৰৰ সন্মুখৰ পৰা চুচৰাই নি মাটিত বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰে ইমানতে ক্ষান্ত নাথাকি আদিদেৱৰ গুণ্ডা বাহিনীয়ে তন্ময় বৰগোহাঁইৰ পৰিয়ালক হত্যা কৰা আৰু ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় গুণ্ডাৰূপী আদিদেৱে ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত সমগ্ৰ বামুণবাৰী অঞ্চল অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে জাতীয় দল সংগঠনে ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ নেতাজনৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ বামুণবাৰী তিনিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ ওপৰত অনাঅসমীয়াই এক পৰিকল্পিতভাৱে আক্ৰমণ কৰি তেখেতৰ ঘৰৰ সন্মুখৰ পৰা উঠাই নি হত্যা কৰাৰ চেষ্টা চলাইছিল নিজৰ মাতৃৰ সন্মুখত মাতৃয়ে যেতিয়া তেখেতৰ পুত্ৰক উঠাই নিয়া দেখিছিল তেতিয়া মাতৃয়ে গৈ তেখেতক বচাবলৈ চেষ্টা কৰিছিল তেতিয়া তন্ময় বৰগোহাঁই মাতৃক বিভিন্ন ধৰণে অশালীন গালি গালাজ কৰাৰ লগতে মাতৃক হতাহত কৰি গতিয়াই তেখেতলোকে পঠিয়াব বিচাৰিছিল যদিও মাতৃয়ে কোনোমতে তেখেতৰ পুত্ৰক লৈ আনি ঘৰত প্ৰৱেশ কৰেহি দুয়ো কৰাৰ পিছতো উক্ত সেই অনাঅসমীয়া দলটোৱে তেখেতলোকৰ ঘৰৰ ভিতৰত আহি উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে যিটো কথা ইতিমধ্যে আমাৰ এজাহাৰত প্ৰকাশ পাইছে আৰু আমি গম পাইছোঁ যে সেই দলটোৱে তন্ময় বৰগোহাঁইক হত্যা কৰিবৰ কাৰণে আহিছিল পৰিকল্পিতভাৱে আহিছিল যদি সেই সময়ত মাতৃ নাথাকিলেহেঁতেন তেতিয়া তন্ময় বৰগোহাঁই আজি আমাৰ মাজৰ পৰা নহ'লহেঁতেন আৰু তন্ময় বৰগোহাঁই মাতৃকো যি ধৰণে তেখেতলোকে ব্যৱহাৰ কৰিছে যি অশালীন ব্যৱহাৰ কৰিছে শালীনতা হানি কৰিছে এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলওঁ প্ৰথম কথা হ'ল এতিয়া আমাৰ স্পষ্ট কথা যে যিকেইজন কালপিতে যি অনাঅসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে ইয়াৰ ওপৰত যি এজেহাৰ দিয়া আছে সেই এজেহাৰ ভিত্তিত যদি আজি গ্ৰেপ্তাৰ নহয় কালিলৈ যেতিয়ালৈকে সেই কালপিতকেইজনক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব আৰু সেয়া আমি আজি ঘোষণা কৰিছোঁ যে বামুণবাৰী বন্ধ থাকিব যেতিয়ালৈকে তেখেতলোকক গ্ৰেপ্তাৰ নকৰিব আৰু তেখেতলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতো কিন্তু তেখেতলোকে জেলতে থাকক য'তে নাথাকক আহি কিন্তু ভৰিত ধৰি সেই মাতৃগৰাকীক যিগৰাকীক অপমান কৰিছিল আৰু যি আমাৰ এই সন্তান অসমীয়া সন্তান তন্ময় ভৰিত ধৰি ৰাজহুৱাভাৱে বামুণবাৰী তিনিআলিত তেখেতলোকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে আমি কোনো দল সংগঠনে আমি কেতিয়াও শান্ত নাথাকোঁ ইয়াৰ প্ৰতিবাদ চলি থাকিব যি নহয় আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় ভৰপূৰ ঠাই লেঙেৰী বামুণবাৰী ডিব্ৰুগড় জিলাৰ ইয়াতে আমাৰ এজন সতীৰ্থ তেখেত আছিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তেখেতে ঘৰৰ সন্মুখত থিয় হৈ থাকোঁতে কিবা দেৱ নামৰ এজনৰ লগত প্ৰায় 30-40 জনীয়া এটা দল আহি তেখেতক গোলাগোলকৈ প্ৰহাৰ কৰে মাটিত পেলাই তেখেতক একেবাৰে শেষ কৰি দিব বিচাৰিছিলে ইমানতে ক্ষান্ত নাথাকি তেখেতক মাকে যেতিয়া এৰুৱাই নিবলৈ যায় তেওঁলোকৰ মাজৰ পৰা তেওঁ মাককো তেওঁলোকে অশ্লীল ভাষাৰে গালি গালাজ কৰিছে তেওঁৰ মাতৃক আৰু তাৰ লগে লগে তেখেতলোকে যেতিয়া ঘৰলৈ ভিতৰলৈ সোমাই যায় গেট লগাই তেওঁলোকে তেতিয়া ভাবুকি প্ৰদান কৰিছে যে তহঁতক ঘৰ জ্বলাই দিম ঘৰ ভাঙি পেলাই দিম অন্যথা আৰু আলিত যদি ওলাই আহ তহঁতক আমি একেবাৰে খতম কৰি দিম তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিবলৈ পাইছোঁ ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমাক অসমীয়া খিলঞ্জীয়া মানুহখিনি অনাঅসমীয়া মানুহে আমি ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তেখেতলোকক তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমি ইয়াক প্ৰত্যাক্ৰমণ আমি জনাম আৰু ইয়াৰ লগে লগে যদি আমি বামুণবাৰী আৰক্ষী চকী ইতিমধ্যে তেখেতলোকে এজাহাৰ প্ৰদান কৰিছে আৰু তাৰ ভিত্তিত দোষীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আমি কোনো পধ্যে মানি নলওঁ আৰু আমি আজিয়ে এটা ঘোষণা কৰি দিব বিচাৰিছোঁ যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কেতিয়াও শান্ত নাথাকোঁ আৰু জেল হাজতলৈকে প্ৰেৰণ কৰিব লাগিব অন্যথা আমি বামুণবাৰী বন্ধ কৰি দিবৰ কাৰণে বাধ্য হ'ম ইয়াত আমি প্ৰত্যেকটো দল সংগঠনে আজি থিয় হৈছোঁহি
আৰু আমাৰ প্ৰত্যেকটো দলসমূহৰ এটাই সিদ্ধান্ত যে দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব আৰু ইয়াৰ লগে লগে দোষীক জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যেতিয়ালৈকে প্ৰেৰণ নকৰিব তেতিয়ালৈকে বাউণ্ডাৰী আমি বন্ধ ৰাখিম। ব্যুৰ ৰিপৰ্ট অসম টুডে।